কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়।